নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 17 জুলাই। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত সোমাই গ'ল 1250 টকাকৈ। এতিয়া চেক কৰক বেংক একাউণ্ট টকা নপৰে দিব পাৰিব আপুনি অভিযোগ। লগতে পিএম কিষাণৰ 20 নম্বৰ কিস্তি টকা বন্ধ। কোটি কোটি কৃষকৰ বাবে এটা বেয়া খবৰ আহি পৰিছে। আপোনাৰ একাউণ্টত নাপাব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। লগতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 টকা। আগষ্ট মাহৰ 1 তাৰিখৰ পৰা চৰকাৰে আপোনাৰ একাউণ্টত পোনপটীয়াকৈ সোমাই দিব এই ধনৰাশি। লগতে লাখ লাখ দুখীয়াই লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। যদি আপুনি আবেদন কৰিছে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। কেৱল এয়াই নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে কেইবাটাও নতুন আঁচনি উল্লেখ কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। গ্ৰেপ্তাৰ হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হয়, আপুনি ঠিকেই শুনিছে। অসমৰ ভূমিৰ পৰাই হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ ৰাহুল গান্ধীৰ। অসমৰ ৰাইজক এটা দুৰ্নীতিৰ হিচাপ দিব লাগিব বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে। নিৰ্বাচনৰ পিছতে হিমন্ত বিশ্ব শৰ্মাক জেলত দেখিব অসমৰ ৰাইজে। মোদী অমিত শ্বাহ কোনেও বচাব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজকে ৰজা বুলি ভাবিছে। 24 ঘণ্টাই অসমীয়াৰ মাটি কাঢ়ি নিয়ে ষড়যন্ত্ৰ কৰে এইজন মুখ্যমন্ত্ৰীগৰাকী। হিমন্ত বিশ্ব শৰ্মাৰ চকুলৈ চালে এতিয়া ভয় দেখিব। ভয় খেদি ফুৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। এনেকুৱাকৈ ৰাহুল গান্ধীয়ে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। অসমৰ শ্ৰমিক, নিবনুৱা, যুৱক যুৱতীক প্ৰতাৰণা কৰাৰ ফল পাব বিজেপিয়ে। 6 গাঁৱত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে। হয় বন্ধু বান্ধৱীসকল, অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ প্ৰদান কৰিছে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে যিকেইটা প্ৰশ্ন উত্থাপিত কৰিছে, লগতে যিকেইটা মন্তব্য কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। লগতে গ্ৰেপ্তাৰ হ'ব নেকি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাহুল গান্ধীৰ সন্মুখত এইবাৰ উদ্ধত ভাষণ APCCৰ সভাপতি গৌৰৱ গগৈৰ। অসমৰ মানুহে বিজেপি চৰকাৰক দিছে গৰু চোৰ আখ্যা। বিজেপিৰ নেতা মন্ত্ৰীয়ে পাইছে এতিয়া গৰু চোৰৰ নাম। গৰুক লৈ ৰাজনীতি কৰাৰ বাবে এই নাম দিছে অসমৰ ৰাইজে। অসমৰ দুখীয়া মানুহৰ ওপৰত আজি মাটি নাই। হয় বন্ধু বান্ধৱীসকল, আপুনি ঠিকেই শুনিছে। অৱশেষত অসমৰ দুখীয়া মানুহৰ ওচৰত মাটি নাই। কেৱল মুখ্যমন্ত্ৰী আদানী আৰু আম্বানীৰ হাততহে আছে মাটি। 2026ত কংগ্ৰেছ চৰকাৰ আহিলে এটা টকাৰ হিচাপ লোৱা হ'ব। ৰাহুল গান্ধীৰ সন্মুখত APCCৰ সভাপতি গৌৰৱ গগৈয়ে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কংগ্ৰেছ চৰকাৰ আহিলে ধুবুৰী উচ্ছেদক সাজি দিৱসৰ বিজেপি চৰকাৰ অমানৱীয়ভাৱে উচ্ছেদ কৰিছে। ধুবুৰীত 2000 পৰিয়ালৰ ওপৰত চৰকাৰে বুলডোজাৰ চলাইছে আৰু বুলডোজাৰে ঘৰ দুৱাৰ ভাঙি দিছে। কংগ্ৰেছ চৰকাৰ আহিলে যিসকল লোকৰ ঘৰ দুৱাৰ ভাঙিছে সকলোকে ঘৰ সাজি দিব চৰকাৰে। ধুবুৰী উচ্ছেদক লৈ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে বৃহৎ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ভোটাৰ তালিকা আইন অনুসৰি কোনো কাৰণতে এই মানুহৰ নাম কৰ্তন কৰিব নোৱাৰে। পিপুল ৰিপ্ৰেজেণ্টেশ্যন এক্ট 1950 ছেকশ্যন 9ৰ আঁতৰত এই দাবী ABMCৰ। এইসকল লোকৰ ঘৰ ভাঙি দিয়া হৈছে, কিন্তু এওঁলোক এই অঞ্চলৰ স্থায়ী বাসিন্দা। এতিয়াও ইয়াত বসবাস কৰি আছে। তেওঁলোকে ভাড়া ঘৰত থাকিলেও ভোটৰ অধিকাৰ আছে। উচ্ছেদিত লোকসকলৰ মৌলিক অধিকাৰ সৰ্ব কৰি চৰকাৰে উচ্ছেদ অভিযান চলাইছে। উচ্ছেদিতৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব বুলি মেছেজ আহিছে। আম্বানীক মাটি দিয়াৰ বাবে খহনীয়াগ্ৰস্ত এইসকল লোকক চৰকাৰে উচ্ছেদ কৰিছে। এই উচ্ছেদ সম্পূৰ্ণ অমানৱীয় আৰু অবৈধ উচ্ছেদ। দশক ধৰি এই লোকসকল এই অঞ্চলত বসবাস কৰি আছে। কোনো ধৰণৰ সংস্থাপন নিদিয়াকৈ সম্পূৰ্ণ অমানৱীয়ভাৱে উচ্ছেদ কৰা হৈছে এইসকল লোকক। মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ উলংঘন কৰি চৰকাৰে এই উচ্ছেদ চলাইছে। এই উচ্ছেদৰ তীব্ৰ বিৰোধিতা কৰিছে ABMCয়ে। এই উচ্ছেদিত লোকসকল মাটি পোৱাৰ যোগ্য বুলি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বা প্ৰশ্ন উত্থাপিত কৰিছে ABMCৰ তৰফৰ পৰা। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেশৰ মুখ্য ন্যায়াধীশ নহয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেশৰ মুখ্য নিৰ্বাচনী বিষয়াও নহয়। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত এতিয়া অখিল গগৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অকলে যিকোনো সিদ্ধান্ত ল'ব নোৱাৰে। 2026ত নিৰ্বাচন জিকিবলৈ মুছলমানক টাৰ্গেট কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে।
ভোটাৰ তালিকাৰ পৰা উচ্ছেদিতৰ নাম কৰ্তন কৰিম বুলি কৈ সংবিধান উলংঘন কৰিছে। উচ্ছেদৰ নামত খিলঞ্জীয়াৰ ওপৰতহে অত্যাচাৰ চলাইছে চৰকাৰে। কেৱল এয়াই নহয়, লখিমপুৰত বাংলাদেশী বুলি মিয়া মানুহৰ ঘৰত উচ্ছেদ কৰিছে। আহোম আৰু চাহ জনগোষ্ঠীয় লোকৰ ঘৰ উচ্ছেদ কৰিছে চৰকাৰে। এনেকৈ উচ্ছেদ কৰাটো অমানৱীয় আৰু সম্পূৰ্ণ বেআইনী গণতান্ত্ৰিক ব্যৱস্থাকে উপলংঘন কৰিছে হিমন্ত বিশ্ব শৰ্মাই। কেৱল এয়াই নহয়, লেণ্ড জিহাদ চৰকাৰেহে কৰি আছে, বেলেগে কৰা নাই। সাম্প্ৰদায়িক ফেচিবাদী কাম কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। অসাংবিধানিক কথা আৰু কাম কৰি অসম আৰু গণতন্ত্ৰৰ ওপৰত আক্ৰমণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে, মন্তব্য কৰিছে বিধায়ক অখিল গগৈ। হয় বন্ধু বান্ধৱীসকল, বিধায়ক অখিল গগৈ যিকেইটা প্ৰশ্ন উত্থাপিত কৰিছে, জনতাই কি ক'ব? তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যত শীঘ্ৰে আৰম্ভ হ'ব 5খনকৈ নতুন আঁচনি। অতি শীঘ্ৰে মুকলি কৰা হ'ব অৰুণোদয় 3.0। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। 14 জুলাইত লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হৈছে 1250 টকাকৈ অৰুণোদয় 2.0 টকা আপোনাৰ একাউণ্টত সোমাইছে নে নাই? যদি আপোনাৰ একাউণ্টত আপুনি অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো চৰকাৰে জুন আৰু জুলাই মাহত আপোনাৰ একাউণ্টত টকাটো সোমোৱা নাই নেকি? তেনে ক্ষেত্ৰত চৰকাৰে আপোনাক নতুনকৈ আবেদন কৰিবলৈ আহ্বান জনাইছে। যদি আপুনি জুন আৰু জুলাইত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি 1250 টকাকৈ পোৱা নাই, তেনে ক্ষেত্ৰত তালিকাৰ পৰা আপোনাৰ নামটো কৰ্তন কৰা হৈছে। অতি শীঘ্ৰে আপুনি নতুনকৈ কৰক আবেদন। চৰকাৰে সকলোকে নতুনকৈ আবেদন কৰিবলৈ আহ্বান জনাইছে। ওদালগুৰিত 1,18,000 পৰিয়ালে লাভ কৰিব অৰুণোদয় 3.0 ধনৰাশি। যদি যিসকল ব্যক্তিয়ে নতুনকৈ অৰুণোদয় 3.0 আবেদন কৰিছিল, সেইসকল ব্যক্তিৰ বাবে চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিছে। তালিকাত নাম থাকিলে ছেপ্টেম্বৰৰ পৰা আপোনাৰ একাউণ্টত সোমাব 1250 টকাকৈ। মহিলা উদ্যমিতা আঁচনিক লৈ ডাঙৰ ঘোষণা কৰিছে। আপুনি আত্মসহায়ক গোটৰ হিতাধিকাৰী নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ, কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 আগষ্টৰ পৰা প্ৰতিগৰাকী মহিলাৰ একাউণ্টত 10,000কৈ টকা সোমাই দিয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰকাশ কৰিছে। আত্মসহায়ক গোটৰ মহিলালৈ প্ৰথম পৰ্যায়ত লাভ কৰিব 10,000কৈ টকা। আগষ্ট মাহৰ পৰা এই আঁচনিৰ ৰূপায়ণৰ কাম কাজ আৰম্ভ কৰা হ'ব। ওদালগুৰি জিলা 1,07,000 মহিলাই এই আঁচনিৰ জৰিয়তে লাভ কৰিব ধনৰাশি। যদি আপোনাৰ গাঁও বা অঞ্চলত এনেকুৱা মহিলা আছে আবেদন কৰিছে, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে তালিকা চাওক আপোনাৰ নাম আছে নে নাই। আপুনি পঞ্চায়তত বা ব্লকত গৈ চেক কৰিব পাৰিব তালিকা। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ জৰিয়তেও চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে উপকৃত হ'ব, তেনে ক্ষেত্ৰত অসমৰ যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ দিছে। এই আঁচনিৰ জৰিয়তে ওদালগুৰি জিলাৰ 2,500 যুৱকে লাভ কৰিব 2 লাখকৈ টকা। কেৱল এয়াই নহয়, চাহ শ্ৰমিকসকলেও 5,000কৈ টকা একেলি সাহায্য লাভ কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ৰেচন কাৰ্ডক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। প্ৰতিটো সমষ্টিতে নতুনকৈ পাব 4,000 লোকে ৰেচন কাৰ্ড। আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে নেকি? তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি লাভ কৰিব নতুন ৰেচন কাৰ্ড। সৰ্বমুঠ 5 লাখ লোকে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে প্ৰদান কৰিব ৰেচন কাৰ্ড। 14 জুলাই আছিলে শেষ সময়সীমা। যদি আপুনি আবেদন কৰিছিলে, নিশ্চয় আপুনি ৰেচন কাৰ্ড লাভ কৰিব। এটা নহয় দুটা নহয় কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। বহুতে ৱেইট কৰি আছে PM কিষাণৰ 20 নম্বৰ কিস্তি টকা কেতিয়া প্ৰদান কৰা হ'ব। হয় বন্ধু বান্ধৱীসকল, জুন মাহত PM কিষাণৰ 20 নম্বৰ কিস্তি টকা সোমাবলগীয়া আছিল আপোনাৰ বেংক একাউণ্টত, কিন্তু জুন মাহত আপোনাৰ একাউণ্টত টকা আপুনি নাপালে। জুলাই মাহৰ প্ৰায় শেষৰ ফালে, কিন্তু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ ডেট ঘোষণা কৰা নাই। লগতে 18 জুলাইত দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব বুলি 20 নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছিল, কিয়নো বিহাৰত প্ৰধানমন্ত্ৰী মোদীয়ে মিটিং কৰিব আৰু মিটিঙৰ জৰিয়তে আপোনাৰ একাউণ্টত সোমাই দিব বুলি 2,000কৈ টকা ইয়াক লৈ ৰাজ্যজুৰি তোলপাৰ সৃষ্টি হৈছিল। কিন্তু এতিয়ালৈকে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ আপডেট প্ৰকাশ কৰা হোৱা নাই। কিন্তু কেতিয়া প্ৰদান কৰা হ'ব PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি? PM কিষাণৰ টকা বন্ধ হ'ল নেকি? এনেকুৱাকৈ এতিয়া বহুতৰ প্ৰশ্ন উত্থাপিত হৈছে। নে 2026ৰ আগতে চৰকাৰে PM কিষাণৰ টকা নিদিয়ে নেকি? এনেকুৱাকৈ বহুতে কমেণ্ট কৰিছে। চ' বন্ধু বান্ধৱীসকল, PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ আপডেট প্ৰকাশ কৰা নাই। লগতে PM কিষাণৰ টকা বন্ধ হোৱা নাই। কিন্তু চৰকাৰে কেতিয়া প্ৰদান কৰিব PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি? লগতে PM কিষাণৰ 20 আৰু 21 দুটা কিস্তি একেলগতে প্ৰদান কৰিব নেকি? কিন্তু এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ আপডেট প্ৰকাশ কৰা নাই। যেতিয়া কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ডেটটো ফিক্স কৰিব, নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্ত
প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব।